নাহৰকটীয়াৰ গোধাচলং গাঁৱত বৰদিন উপলক্ষে যোৱা ৮ ডিচেম্বৰ তাৰিখৰ পৰা স্থানীয় লোকে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। খেলখনত মুঠ ৩২টা দলে অংশগ্ৰহণ কৰে। ২৬ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে আছাবাম ফুটবল দল বনাম বৰপাত্ৰ ফুটবল দলৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয়। ১-০ গলেৰে বৰপাত্ৰ দলটিক পৰাস্ত কৰি আছাবাম ফুটবল দলটো বিজয়ী হয়। গাঁও অঞ্চলসমূহৰ সুপ্ত প্ৰতিভা উলিয়াই আনি গাঁৱৰ ক্ৰীড়া দিশ বিকাশৰ মানসেৰে প্ৰতি বছৰে বৰদিন উপলক্ষে ফুটবল খেলখন আয়োজন কৰে বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।